চোতালবিলাকত উমলি থাকে ঘনচিৰিকা চৰাই। ঘনচিৰিকা চৰাই কোনবিলাক জেগাত থাকে? পৰিৱেশ প্ৰদূষণ য'ত নাই। সেয়া বনৰ মাজে মাজে কোন কটকী অ বিচাৰিকা অ ঘনচিৰিকা। সকলোৱে নিশ্চয় গানটো শুনিছে। গানটোত বহুত কথা সোমাই আছে। নৱকান্ত বৰুৱাই ৰচনা কৰা এই গীতটো নৱকান্ত বৰুৱাৰ মনত প্ৰভাৱ বিস্তাৰ কৰা এই সাধাৰণ অকণমানি ঘনচিৰিকাটো কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিছে গানটোতে মানে উল্লেখ কৰা হৈছে। এতিয়া মুখত দুডাল দুবৰি বন আমাৰ ছাত্ৰসকলে কেতিয়াবা লক্ষ্য কৰিছে ন বাৰু? সৰু সৰুতে চৰাইবিলাকে কেনেকৈ মুখত দুবৰি বন খৰিকা লৈ ফুৰে। কেলৈ লয়? পোৱালি জগাবৰ সময়ত, কণী পাৰিবৰ সময়ত বা এটা সাজে ঘনচিৰিকা চৰাই বান্ধক মানে সাঁচি দিয়ে মতা ঘনচিৰিকাটোৱে সাজি দিয়ে বান্ধ। মাইকী ঘনচিৰিকাজনী তাত কণী পাৰে, পোৱালিটা উমনি দি জগায় আৰু লগত থাকে। গতিকে মুখত দুডাল দুবৰি বন আৰু দুডাল খৰিকা লৈ পেলাই মানে বান্ধ সাজিবলৈ আমাৰ ঘৰত থাকি পৰিৱেশৰ সংৰক্ষণৰ, চৰাই সংৰক্ষণৰ, বনৰীয়া জীৱ-জন্তু সংৰক্ষণৰ কাম কৰিব পাৰোঁ। এই কামটো হ'ল মৰম সকলোকে আমি এটা বাৰ্তা দিবৰ কাৰণে কৰিছোঁ। অকণমান এটা সমস্যা আছে। মই ছাত্ৰ ছাত্ৰী আৰু উপস্থিতসকলৰ কাৰণে আমাৰ কেইটামান চিনাকি চৰাই কেইখনমান ছবি দি মই কেইটামান প্ৰশ্ন দিব বিচাৰিম। কথা নকওঁ, ছবিয়ে কথা ক'ব আৰু আপোনালোকে তাৰ উত্তৰ দিব। তাৰ পাছত আমি এই অঞ্চলৰ সৰু সৰু কণকণ মইনাসকলে পৰিৱেশন কৰা চৰাইৰ বিষয়ত কিছু গীত মাত নৃত্য উপভোগ কৰিম। আৰু আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ অপিন শইকীয়া ছাৰক আপোনালোকৰ উদ্দেশ্যে, ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে, মইনাসকলৰ উদ্দেশ্যে আমি কিয় এই ঘৰচিৰিকা চৰাইটো সংৰক্ষণ কৰিব লাগে। ঘৰচিৰিকা বুলি এটা কাৰণে কৈছোঁ, তাক চবে চিনি পায়, সকলোৱে চিনি পায়। ঘৰচিৰিকা মানে ঘৰচিৰিকাক আমি এটা এম্বেচেডৰ হিচাপে লৈ, প্ৰতিনিধি হিচাপে লৈ অসমত পোৱা সকলো থলুৱা চৰাই সংৰক্ষণৰ কথা কোৱা হৈছে। যি ঠাইত যি চৰাই পায়, আজি দিল্লীত আপোনালোকে যাতে দিল্লীৰ আমি আমাৰ চাৰিওকাষে আমাৰ ঘৰত থকা, পথাৰত থকা, আমাৰ বাৰীত থকা এই সাধাৰণ চৰাইবোৰক সংৰক্ষণ কৰিবৰ কাৰণে আহি থকা 47খন দেশত এই একে সময়তে পালন কৰা হৈছে। আৰু লখিমপুৰ জিলাত উদ্যোগত ইয়াত আজি সমন্বিত হৈছোঁ। আৰু মোৰ খুব ভাল লাগিছে যে আজি প্ৰায় 10 বছৰ পিছত পুনৰ এই প্ৰেক্ষাগৃহত আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু বৰবালি চমুৱা গাঁৱত যেতিয়া আমি প্ৰথমবাৰৰ কাৰণে ঘৰচিৰিকা দিৱস উদযাপন কৰিছিলোঁ, তাৰপাছত এই গাঁওখনত যি সজাগতা আহিছিল আৰু ইতিমধ্যে জয়ন্ত নেওগে আজি এই সভাখন আমি কিয় ইয়াত আয়োজন কৰিছোঁ সেই বিষয়ে অৱগত কৰিছে। এই শগুনবোৰে সিহঁতৰ কিডনীটো ফেইলাৰ সহ্য কৰিব নোৱাৰে, কিডনী ফেইলাৰ হৈ যায় আৰু এনেকৈ হাজাৰ হাজাৰ শগুন মৰিবলৈ ল'লে আৰু এতিয়া শগুন আমাৰ দেখিবলৈ নোহোৱা হয়। ঘনচিৰিকাক কেন্দ্ৰ কৰি আমাৰ পক্ষীকুল সুৰক্ষা দিয়াটো এটা সজাগতা সৃষ্টি কৰিছে এই বিষয়টোৱে, এই অনুষ্ঠানটোৱে। সেইকাৰণে বৰ ভাল লাগিছে আৰু অংশগ্ৰহণ কৰিব পাৰি, অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ পাৰি মই বহুত আনন্দিত হৈছোঁ।